এতিয়া সমগ্ৰ গুৱাহাটীতে IPLৰ উন্মাদনা আৰু বৰ্তমান সময়ত বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হৈছেহি কলকাতা নাইট ৰাইডাৰ্ছৰ দলটো আৰু বৰ্তমান সময়ৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সতীৰ্থ বিনয় কলিতাই দেখুৱাবলৈ চেষ্টা কৰিছে NKTV দৰ্শকসকলক অহা বুধবাৰে অৰ্থাৎ 26 মাৰ্চত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছ বৰ্ষাপাৰা ষ্টেডিয়ামত তেওঁলোকে মেচত অৱতীৰ্ণ হ'ব তাৰ বাবে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে কালি ইডেন গাৰ্ডেনত যি IPLৰ শুভাৰম্ভণি মেচত অংশগ্ৰহণ কৰাৰ পিছতেই বৰ্তমান সময়ত কলকাতা নাইট ৰাইডাৰ্ছৰ যিটো টিম অজিংক্য ৰাহানেৰ নেতৃত্বৰ এই টিমটো আহি বৰ্তমান সময়ত গুৱাহাটীত উপস্থিত হৈছে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ দুখনকৈ বাছ ইতিমধ্যে সাজু কৰা হৈছে আৰু সকলো খেলুৱৈ বৰ্তমান সময়ত আহি বৰঝাৰ বিমানবন্দৰত তেওঁলোকে এখন বিশেষ বিমানৰ যোগেদি তেওঁলোকে অৱতৰণ কৰিছে এক্সক্লুচিভ দৃশ্য NKTV দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখুৱাই যাব চেষ্টা কৰিছোঁ এই মুহূৰ্তত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এনেধৰণে দেখিবলৈ পোৱা গৈছে KKRৰ দল আহি উপস্থিত হৈছে আৰু কাইলৈ তেওঁলোকে অনুশীলন আৰম্ভ কৰিব যিহেতু বুধবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে তেওঁলোকে বিশেষভাৱে তেওঁলোকে অৱতীৰ্ণ হ'ব এখন হাই ভল্টেজ মেচত আৰু তাৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়াম যিহেতু সাজু হৈছে আৰু মোৰ সৈতে আমাৰ সতীৰ্থ প্ৰাঞ্জল আছে আমাৰ প্ৰাঞ্জলৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্ততো ৰাজস্থান ৰয়েলছ যিহেতু তেওঁলোকে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বৰ্তমান সময়ত হায়দৰাবাদত এখন হাই ভল্টেজ মেচত তেওঁলোকে অৱতীৰ্ণ হৈ আছে আনহাতে KKR দল আহি গুৱাহাটীত উপস্থিত হৈছে আমি দেখিছোঁ ৰিংকু সিঙক দেখিবলৈ পাইছোঁ অজিংক্য ৰাহানে ইতিমধ্যে তেওঁ বাছত উঠিছে আনহাতে কেইবাজনো খেলুৱৈ তেওঁলোক আহিছে ইতিমধ্যে আৰু তেওঁলোকক উষ্মাৰধনি জনোৱা হৈছে এছিয়াৰ ফালৰ পৰা BCCIৰ ফালৰ পৰা মই প্ৰাঞ্জলৰ সৈতে কিছু কথা পাতিম যিহেতু RR আৰু KKRৰ এই যিখন মেচ গুৱাহাটীৰ প্ৰথমখন মেচ আৰু এয়া আমি দৃশ্য আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আনহাতে মই কথা পাতি যাম এই দুইখন মেচত দুইটা দলৰ যিটো ফৰ্ম ৰাজস্থানৰ ফৰ্ম আজি আমি দেখিবলৈ পাইছোঁ কালি KKR আমি দেখিছোঁ কেনেকুৱা পাৰফৰ্মেঞ্চ হ'ব বুলি আশা কৰা হৈছে নিশ্চয়কৈ চাওক ইতিমধ্যে কলকাতা টিম যিহেতু পাইছে দেখিবলৈ পাইছে ৰাছেল ইতিমধ্যে বাছত উঠিছে ভেংকটেশ আয়াৰ বাছত উঠিছে আন আন যিসকল খেলুৱৈ সেই খেলুৱৈসকলো বাছত উঠিছে আনহাতে কালি যিখন খেল উদ্বোধনী মেচ আছিলে RCB বিৰুদ্ধে কলকাতা তাত পৰাস্ত হৈছে যিহেতু 7 উইকেটত পৰাস্ত হৈছে কলকাতা আৰু দেখা গৈছে যে আজি ৰাজস্থানৰ খেল যিহেতু হৈ আছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেল অনুষ্ঠিত হৈ আছে আৰু সেই খেলখনতো ইতিমধ্যে হায়দৰাবাদে এটা অতি বৃহৎ স্কোৰৰ দিশে আগবাঢ়িছে আৰু দেখিবলৈ পোৱা গৈছে যে আজি প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছৰ হৈ যিহেতু অসম সন্তান ৰিয়ান পৰাগে অধিনায়ক হিচাপে তেওঁ অৱতীৰ্ণ হৈছে নেতৃত্ব দিছে দলক আৰু খেলখন ইতিমধ্যে অনুষ্ঠিত হৈ আছে আনহাতে বুধবাৰে যিহেতু গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত AC ষ্টেডিয়ামত কলকাতা আৰু ৰাজস্থানৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ সেই খেলখনৰ বাবে ইতিমধ্যে কলকাতা আহি ইয়াত উপস্থিত হৈছে এই কলকাতা টিমৰ কেইবাজনো খেলুৱৈ ইতিমধ্যে বাছত উঠিছে আমি সেই দৃশ্যাংশ NKTV দৰ্শকসকলক দেখাই আছোঁ বৰুণ চক্ৰৱৰ্তী ৰমনদীপ সিং ৰাছেল অজিংক্য ৰাহানে আদি কৰি প্ৰায় সংখ্যক ইতিমধ্যে বাছত উঠিছে আন আন খেলুৱৈসকলো আহি আছে সেই দৃশ্যাংশসমূহ দেখাই আছে সহযোগী বিনয় কলিতাই দেখাই আছে প্ৰাঞ্জল মোৰ এটা মনলৈ প্ৰশ্ন আহিছে যিহেতু এবাৰ ৰাজস্থান ৰয়েলছৰ এবাৰ অধিনায়কৰ দায়িত্ব প্ৰথম তিনিখন মেচত যিটো ৰিয়ানে পাইছে আৰু গুৱাহাটীত দ্বিতীয়খন তেওঁ অধিনায়ক হিচাপে মেচত অৱতীৰ্ণ হ'ব আনহাতে KKRৰ নেতৃত্বত এবাৰ অজিংক্য ৰাহানে গতিকে দুজন নতুনকৈ লাভ কৰা অধিনায়কৰ দায়িত্ব লাভ কৰা খেলুৱৈ এবাৰ গুৱাহাটীত তেওঁলোকে হাই ভল্টেজ মেচত অৱতীৰ্ণ হ'ব গতিকে কেনেকুৱা আশা এই ক্ষেত্ৰত হয় নিশ্চয়কৈ চাওক যে যিহেতু ৰিয়ান পৰাগে এবাৰ প্ৰথমবাৰৰ বাবে তিনিখন মেচত তেওঁ অধিনায়কৰ দায়িত্ব লাভ কৰিছে আৰু প্ৰথমখন মেচত আজি অৱতীৰ্ণ হৈছে আনহাতে ঘৰুৱা খেলপথাৰত ঘৰুৱা দৰ্শকৰ সন্মুখত কলকাতাৰ বিৰুদ্ধে তেওঁ যিহেতু দলটোক নেতৃত্ব দিব সেই খেলখন তেওঁৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কিয়নো ঘৰুৱা দৰ্শকসকল থাকিব সমান্তৰালভাৱে খেলপথাৰখনো ঘৰুৱা খেলপথাৰ তেওঁ তাতেই আচলতে সৰুৰ পৰা খেলি আছে গতিকে এই খেলপথাৰখনত তেওঁ ভালদৰে জানে গতিকে ৰিয়ান পৰাগে এই খেলখনত কিন্তু যথেষ্ট আচলতে ভাল প্ৰদৰ্শন কৰিব বুলি সকলোৱে আশা কৰিছে খেলুৱৈ হিচাপে ৰিয়ান পৰাগৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শন সকলোৱে দেখিছে যোৱাটো ছিজনত তেওঁ ছেকেণ্ড হায়েষ্ট ৰান গেটাৰ হিচাপে তেওঁ আছিল গতিকে খেলুৱৈ হিচাপে তেওঁ পাৰদৰ্শিতা ইতিমধ্যে দেখাইছে কিন্তু অধিনায়ক হিচাপে আজি প্ৰথমখন খেলখনৰ ৰিজাল্ট এতিয়ালৈকে ওলোৱা নাই যিহেতু প্ৰথম বেটিং চলি আছে হায়দৰাবাদৰ আৰু কিছু সময়ৰ পিছতে ৰাজস্থানে বেটিং কৰিব গতিকে এই খেলখনৰ পিছত আচলতে ঘৰুৱা খেলপথাৰত তেওঁ যিহেতু অৱতীৰ্ণ হ'ব সেই খেলখন কিন্তু ৰিয়ানৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব নিশ্চিতভাৱে সকলোৱে খুব উৎকণ্ঠাৰে অধীৰ আগ্ৰহেৰে বাট চাইছে গুৱাহাটীৰ মেচখনৰ বাবে আৰু গুৱাহাটীৰ KKR ভাৰ্চেছ RRৰ মেচখন উপভোগ কৰিবলৈ কেৱল গুৱাহাটী বা অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ পৰা ইতিমধ্যে ক্ৰীড়ানুৰাগী বা যিসকল ক্ৰিকেট প্ৰেমী আছে সকলো ইতিমধ্যে গুৱাহাটীত আহি তেওঁলোকে টিকট কাটি সাজু হৈছে আৰু বৰ্তমান সময়ত মই দৃশ্য দেখুৱাইছোঁ এখন ভলভো বাছত
বৰ্তমান সময়ত কলকাতা নাইট ৰাইডাৰ্ছৰ এনেধৰণে ষ্টিকাৰ লগাই সজাই তোলা হৈছে আৰু এই সজাই তোলা ভলভো বাছখনতে KKRৰ সমূহ যি ক্ৰিকেটাৰ সকলো ক্ৰিকেটাৰ বৰ্তমান সময়ত ইয়াৰ বাছত উঠিছে আৰু কিছু সময়ৰ পিছতে তেওঁলোক গৈ ৰেডিসন ব্লু হোটেলত উপস্থিত হ'ব আৰু ৰেডিসন ব্লু হোটেলতে আজি তেওঁলোকে নিশাটো কটাই কাইলৈৰ পৰা তেওঁলোকে অনুশীলনত নামিব ৰাজস্থান ৰয়েলছৰ দলটো কেতিয়াৰ পৰা প্ৰাঞ্জল অনুশীলনত তেওঁলোক ব্যস্ত হ'ব যেহেতু আজি তেওঁলোকৰ হায়দৰাবাদত খেল অনুষ্ঠিত হৈ আছে ৰাজস্থানৰ আৰু কাইলৈ দিনটোত কাইলৈ সন্ধিয়া ভাগলৈ হয়তো ৰাজস্থান দল ইয়াত উপস্থিত হ'ব আৰু KKRে কাইলৈৰ পৰা তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন বৰ্ষাপাৰা ষ্টেডিয়ামত আৰম্ভ কৰিব আনহাতে ৰাজস্থানে পৰহিৰ পৰা অৰ্থাৎ মঙলবাৰে তেওঁলোকে অনুশীলন কৰিব আৰু বুধবাৰে তেওঁলোকৰ খেল আছে গতিকে কাইলৈ দিনটোত ৰাজস্থান ৰয়েলছ ইয়াত পাবহি ইতিমধ্যে KKR দলটো যিহেতু পাইছেহি আমি খেলুৱৈসকলক দেখাইছো খেলুৱৈসকল দেখিবলৈ পাইছে যে বৰুণ চক্ৰৱৰ্তী এণ্ড্ৰে ৰাছল আজিংকা ৰাহানে হৰ্ষিত ৰাণা ৰমনদীপ সিং ৰিংকু সিং আদিকে সকলো আচলতে ইতিমধ্যে বাছত উঠিছে আৰু কিছু সময়ৰ পিছতে তেওঁলোক ইয়াৰ পৰা যাব ইয়াৰ পৰা পোনে পোনে তেওঁলোক ৰেডিসন ব্লু লৈ যাব নিশাটো তেওঁলোকে ৰেডিসন ব্লুত কটাব আৰু ৰেডিসন ব্লুৰ পৰা কাইলৈ দিনটোত তেওঁলোকে অনুশীলনত তেওঁলোকে নামি পৰিব অনুশীলন দুটাকৈ শিফ্টত তেওঁলোকৰ অনুশীলন যিহেতু হ'ব গতিকে অনুশীলনত কাইলৈৰ পৰা নামিব আৰু প্ৰথমখন খেল যিহেতু পৰাস্ত হৈছে তেওঁলোকে এই খেলখনত কিন্তু যথেষ্ট গুৰুত্ব সহকাৰে তেওঁলোকে ল'ব কিয়নো যেহেতু প্ৰথমখন খেলত পৰাস্ত হোৱাৰ পিছত তেওঁলোকে জয়ী হ'বৰ বাবে মনপ্ৰাণ চেষ্টা কৰিব কিন্তু ৰাজস্থানৰ যেহেতু হোম এডভান্টেজ থাকিব তেওঁলোকে ইতিমধ্যে গুৱাহাটীত কিছুদিনৰ পূৰ্বে বৰ্ষাপাৰাত তেওঁলোকে যি প্ৰেক্টিছ কেম্প বহাইছে গতিকে তেওঁলোকৰ বাবে এডভান্টেজ এটা থাকিব ৰাজস্থানৰ বাবে আনহাতে অসমৰ ৰিয়ান পৰাগৰ কথা যদি ক'বলৈ যাওঁ ৰিয়ান পৰাগে কিন্তু যিহেতু ইয়াতে সৰুৰ পৰা খেলিছে পিছখন তেওঁ ভালদৰে জানে গতিকে ৰিয়ানৰ বাবে ইয়াত খেলাটো বেছি টান নহ'ব কিন্তু খেলখন যথেষ্ট এখন উত্তেজনাপূৰ্ণ খেল হ'ব এখন ৰোমাঞ্চকৰ খেল হ'ব সেয়া সকলোৱে আশা কৰিছে আৰু ইতিমধ্যে KKRৰ যি দলৰ যিসকল সদস্য সেই সদস্যসকল ইতিমধ্যে অহা আৰম্ভ কৰিছে আমি সেই দৃশ্যাংক দেখাইছো এইসকল KKR অনুৰাগী আছে দীপাংকৰ কলিতা আমি হয় নিশ্চিতভাৱে এইসকল আচলতে অনুৰাগী তেওঁলোকে KKRৰ যি দলৰ খেলুৱৈসকলক চাবলৈ তেওঁলোকে অপেক্ষাৰত এই মুহূৰ্তত এনেধৰণে দেখিবলৈ পোৱা গৈছে বিমানবন্দৰৰ বাহিৰত আৰু সতীৰ্থ বিনয় কলিতাই দেখুৱাই যাবলৈ চেষ্টা কৰিছে বিমানবন্দৰত এক কটকটীয়া নিৰাপত্তা বেষ্টনী এই মুহূৰ্তত গঢ়ি তোলা হৈছে চাৰিওফালে তীক্ষ্ণ নিৰাপত্তা ৰখা হৈছে বৰ্তমান সময়ত যিহেতু সাধাৰণ লোকৰ প্ৰৱেশ এই স্থানত বৰ্তমান সময়ত নিষিদ্ধ কৰা হৈছে এটা বেৰিকেডৰ ভিতৰতহে সকলোকে ইয়াত ৰবলৈ দিয়া হৈছে আনহাতে ইতিমধ্যে মই কৈছোৱে যে এইখন যি সুসজ্জিত যিখন বাছ এই বাছখনত ইতিমধ্যে KKRৰ দলটো তেওঁলোকে উঠিছে আৰু ইয়াৰ পৰা পোনে পোনে হোটেল ৰেডিসন ব্লুলৈ তেওঁলোক ৰাওনা হ'ব আৰু ৰাওনা হোৱাৰ পিছতে তেওঁলোকে আজি নিশাটো হোটেল ৰেডিসন ব্লুত কটাই কাইলৈ তেওঁলোকে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলনত নামিব আৰু বৰ্ষাপাৰা ষ্টেডিয়ামৰ বুধবাৰৰ যিখন হাই ভল্টেজ মেচ সেয়া চাবলৈ সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছে কালি ইতিমধ্যে উদ্বোধনী মেচত KKR যদিও বা CSKৰ হাতত পৰাস্ত RCBৰ হাতত পৰাস্ত হৈছে তথাপি বিশেষভাৱে এই বুধবাৰৰ মেচখনক লৈ KKR যথেষ্ট আত্মবিশ্বাসী দেখিবলৈ পোৱা গৈছে আৰু বাদশাহ শ্বাহৰুখ খানৰ দল কলকাতা নাইট ৰাইডাৰ্ছে এইবাৰ বৰ্ষাপাৰাত কেনেধৰণৰ যাদু দেখুৱাব সেয়া আমি বুধবাৰৰ দিনটোত দেখিবলৈ পাম আনহাতে ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ যি দল বৰ্তমান সময়ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে তেওঁলোকে অৱতীৰ্ণ হৈ আছে আৰু আজি ফলাফল যেহেতু নিশাৰ ভাগলৈ আহিব যে কোন জয়ী হ'ব বা কোন পৰাজয় হ'ল তাৰপিছত বুধবাৰে ৰিয়ান পৰাগৰ অধিনায়কত্বত ৰাজস্থান ৰয়েলছ বনাম আজিংকা ৰাহানেৰ অধিনায়কত্বত কলকাতা নাইট ৰাইডাৰ্ছৰ মহাৰণ বৰ্ষাপাৰা ষ্টেডিয়ামত সকলোৱে দেখিবলৈ পাব আৰু তাৰ পূৰ্বে এই মুহূৰ্তত দেখুৱাইছো বৰঝাৰ বিমানবন্দৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ NKTV দৰ্শকসকলৰ বাবে KKRৰ যি দল বৰ্তমান সময়ত তেওঁলোক পোনে পোনে কলকাতাৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে এখন বিশেষ বিমানেৰে আটাইবোৰ খেলুৱৈ সকলো ক্ৰিকেটাৰকে ইতিমধ্যে লৈ অনা হৈছে আৰু তেওঁলোকে ইয়াৰ পৰা এতিয়া হোটেললৈ যাব হোটেলতে তেওঁলোকে নিশাটো কটাই কাইলৈ অনুশীলনত ব্যস্ত হ'ব গতিকে চাবলৈ সকলো যেহেতু মেচ চাবলৈ সকলো অপেক্ষাৰত গুৱাহাটীতো ইতিমধ্যে IPLৰ যি উন্মাদনা IPLৰ যি জ্বৰ সেয়া ইতিমধ্যে ক্ৰিকেট অনুৰাগীৰ মাজত আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ধৰণে বৰ্ষাপাৰা ষ্টেডিয়ামৰ